Hello and welcome to Gyanshila. So লৈছো আজি আপোনালোকৰ কাৰণে ADRE মডেল কুৱেশ্যন পেপাৰ আহিবলগীয়া চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে এই ভিডিও সিৰিজটোত সম্পূৰ্ণ অসমীয়া মাধ্যমত আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত ঠিক আছে এনেকুৱা এক্সাক্ট প্ৰশ্নবিলাকে পৰীক্ষাত পাব আপোনালোকে কমন কুৱেশ্যনছ এই ভিডিও সিৰিজটোৰ পৰা পাবই তো ভিডিওবিলাক মিছ নকৰাকৈ সম্পূৰ্ণকৈ চাওক আৰু ভিডিওৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থওক ঠিক আছে তো আহক আৰম্ভ কৰো ভিডিওটো আৰু প্ৰথম আজি প্ৰশ্নটোত আছে তো ইয়াতে টোটাল আমি 20টা কৈ প্ৰশ্ন উত্তৰ আলোচনা কৰিম তো 20টাৰ কিমানটা শুদ্ধ হয় কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব ঠিক আছে ভাৰতত কেতিয়া প্ৰথমে ৰঙীন টেলিভিছনৰ প্ৰচলন হয় ইয়াতে অপচন আছে 1982 1985 1986 1989 তো ৰঙীন টেলিভিছনৰ প্ৰচলন ভাৰতত হৈছিল কেতিয়া অপচন এ হ'ব শুদ্ধ উত্তৰ 1982 ওকে তাৰপিছত তৃতীয়টো প্ৰশ্ন নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ একাডেমি কত অৱস্থিত এখন কত আছে নেপা বুলি যিখনক কোৱা হয় অসম মণিপুৰ মেঘালয় মিজোৰাম আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন সি মেঘালয় শিলঙত আছে এখন নেপা ঠিক আছে তাৰপিছত তৃতীয়টো অসমত চাহ গৱেষণা কেন্দ্ৰটো কত আছে কত অৱস্থিত যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া গুৱাহাটী তো কি সুধিছে চাহ গৱেষণা কেন্দ্ৰ সুধিছে তো উত্তৰ কি হ'ব হেতু হয় যোৰহাটত যদি সুধিলেহেতেন চাহ নিলাম কেন্দ্ৰটো কত অৱস্থিত তেতিয়া হলহেতেন গুৱাহাটী ঠিক আছে মনত ৰাখিব প্ৰশ্ন ভালকৈ পঢ়ি লব পৰীক্ষাত কি সুধে নেক্সট চতুৰ্থটো প্ৰশ্ন অসমৰ কোনখন জিলাত চাহ বাগানৰ সংখ্যা সৰ্বাধিক যোৰহাট ডিব্ৰুগড় বিশ্বনাথ লখিমপুৰ চাহ বাগান সকলোতকৈ বেছিকৈ ক'ত আছে তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব অসমত চাহ বাগানৰ সংখ্যা সৰ্বাধিক হয় ক'ত ডিব্ৰুগড় জিলাত ঠিক আছে তো আমাৰ হোৱাটসএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে যদি গ্ৰুপ বিলাকত জয়েন হ'ব বিচাৰে জয়েন হ'ব পাৰিব ডেসক্ৰিপচন বক্সত লিংক দি থোৱা আছে ঠিক আছে তাৰপিছত তলৰ উল্লেখিত কোনখন শংকৰদেৱৰ নাম প্ৰসংগমূলক পুথি গুণমালা কেলিগোপাল ভক্তি প্ৰদীপ ওপৰৰ এটাও নহয় নাম প্ৰসংগমূলক পুথি সুধিছে তো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ গুণমালা আৰু এইখন লগতে কি হয় শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু পুথি কোনখন বুলি সুধিলেও উত্তৰ গুণমালাই হ'ব ঠিক আছে তাৰপিছত অসমৰ পৰা মুঠ কিমানজন ব্যক্তিয়ে এতিয়ালৈকে জ্ঞানপীঠ বঁটা লাভ কৰিছে 2 3 4 5 এতিয়ালৈকে কিমানজনে জ্ঞানপীঠ বঁটা পাইছে টোটাল হেয়া হৈছে 3 জন কোন হয় প্ৰথম গৰাকী ব্যক্তি কোন হয় জ্ঞানপীঠ বঁটা পোৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু দ্বিতীয় গৰাকী কোন হয় মামণি ৰয়ছম গোস্বামী আৰু তৃতীয় গৰাকী কোন হয় নীলমণি ফুকন ওকে আৰু প্ৰথম অসমীয়া মহিলা কোন হয় বুলি সুধিলে তেতিয়া কি হ'ব মামণি ৰয়ছম গোস্বামী হ'ব মনত ৰাখিব নেক্সট হিন্দু উপত্যকাৰ সভ্যতাত তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ হোৱা নাছিল ল ৰূপ তাম সোণ তো ইন্দাস ভেলী সিভিলাইজেশনত কোনটো মেটেল ইউজ হোৱা নাছিল সুধিছে তো হেতু আছিল ল আইৰন লোৰ ব্যৱহাৰ হোৱা নাছিল ওকে নাৰায়ণপুৰ কোন গৰাকী ব্যক্তিৰ জন্মস্থান হয় ইয়াতে আছে শংকৰদেৱ নৰনাৰায়ণ মাধৱদেৱ মাধৱ কন্দলী তো প্ৰশ্নটো পঢ়ি পেলাই অকমান কনফিউজনটো আহিছে চাগে মনত তো নাৰায়ণপুৰ হয় কাৰ মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰী নাৰায়ণপুৰত এই জায়গাটো আছে লেটেকু পুখুৰী তো এইটো হৈছে মাধৱদেৱৰ জন্মস্থান ওকে তাৰপিছত নেক্সট কোৱেশ্চন পিতামহ বুলি কাক কোৱা হয় অম্বিকাগিৰি ৰায়চৌধুৰী নবীন চন্দ্ৰ বৰদলৈ নৱকান্ত বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা তো পিতামহ বুলি কোৱা হয় কাক অম্বিকাগিৰি ৰায়চৌধুৰী হয় নেকি নহয় কি বুলি কোৱা হয় অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় অসম কেশৰী ঠিক আছে ইয়াতে লিখিবলৈ জায়গা ইমান নাই তাৰপিছত নবীন চন্দ্ৰ বৰদলৈক কি বুলি কোৱা হয় কৰ্মবীৰ নৱকান্ত বৰুৱাক কি কোৱা হয় এখুত ককাইদেউ শুদ্ধ উত্তৰ কোনটো হ'ল পদ্মনাথ গোহাঁই বৰুৱা ডি শুদ্ধ উত্তৰ হ'ব পিতামহ বুলি কোৱা হয় পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে নেক্সট কোৱেশ্চন আচ্ছা নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত এই দুটা ই-বুক পিডিএফ হয় আমাৰ আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে বনোৱা হৈছে দুইটা পিডিএফ ঠিক আছে তো এইটো যেটো আছে 300 এমসিকিউ এটোৰ মূল্য হৈছে ₹75 মক টেষ্ট সিৰিজ টাইপ এটো বনোৱা হৈছে এই পিডিএফ টো অনলি 75 টকা এখনৰ দাম এই পিডিএফ টো আপোনালোকে যদি লোৱা নাই তেতিয়া হলে লগ মক টেষ্ট সিৰিজ এটো ট্ৰাই কৰক
ইম্পৰ্টেণ্ট হয় পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন পাবই আপোনালোকে আৰু এইটো ইংলিছ মিডিয়ামত আছে আৰু আনটো হৈছে 250+ জিকে কুৱেশ্যনছ আছে ইয়াতে এইটো 4th গ্ৰেডৰ কাৰণে বনোৱা হৈছে অসমীয়া মাধ্যমত আছে এইটো ঠিক আছে যিটো মূল্য হৈছে ₹66 তো কেনেকৈ ল'ব পাৰিব ডেছক্ৰিপশ্যন বক্সত লিংক আছে নাইবা হোৱাটছএপ যোগে যদি লয় আপোনালোকে হোৱাটছএপ কৰক এইটো নম্বৰত 8402086470 এই নম্বৰটোত হোৱাটছএপ কৰিলে আপোনালোকে বাকীখিনি তথ্য পাব লগতে যিটো স্পেচিয়েল অফাৰ এটা দি থকা হৈছে সেই স্পেচিয়েল অফাৰটোৰ কথা জানিবলৈ হ'লে আপোনালোকে হোৱাটছএপ কৰিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 10 মামনি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি মামৰে ধৰা তৰোৱাল অহিৰণ জাতক কথা আধা লিখা দস্তাবেজ তো তেখেতে যিখন আত্মজীৱনী তেখেতৰ লিখিছিলে সেইখনৰ নাম হয় অপশ্যন ডি আধা লিখা দস্তাবেজ ওকে তাৰপিছত অলপতে অসমৰ কাক ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে ৰিয়ান পৰাগ নাহিদ আফৰিন হিমা দাস লাভলীনা বৰগোহাঁই তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি এইটো হ'ব অপশ্যন বি নাহিদ আফৰিন ঠিক আছে নাহিদ আফৰিনক ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে তো ইউনিচেফৰ হেডকোৱাৰ্টাৰ ক'ত এইটো সুধিব পাৰে এইটোতো টপিক কাৰেণ্ট এফেয়াৰ্ছ টপিক এটা হয় তো ইউনিচেফৰ হেডকোৱাৰ্টাৰ হয় নিউয়ৰ্কত ঠিক আছে নিউয়ৰ্কত হয় নেক্সট কিমান চনৰ পৰা ভাৰতত ইণ্টাৰনেট সেৱা আৰম্ভ হৈছিলে ইণ্টাৰনেট কেতিয়া ফাৰ্ষ্ট ইন্ট্ৰডিউচ হৈছিলে আমাৰ ভাৰতত 1986 1990 1992 1995 তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব কোনটো অপশ্যন এ 1986 চনৰ পৰা 1986 চনৰ পৰা ভাৰতত ইণ্টাৰনেট সেৱা আৰম্ভ হৈছিলে বাট এইটো সকলোৰে কাৰণে পাব্লিক হোৱা নাছিলে জেনেৰেল পাব্লিকৰ কাৰণে ইণ্টাৰনেট সেৱা আৰম্ভ হৈছিলে 1995ত বাট অপশ্যনত যদি 1986 থাকে তেতিয়াহ'লে 1986 শুদ্ধ উত্তৰ হ'ব তাৰপিছত কাৰ্গিল বিজয় দিৱস কিমান তাৰিখে পালন কৰা হয় 26 জুলাই 9 জানুৱাৰী 15 জানুৱাৰী 17 জানুৱাৰী আৰু কাৰেক্ট এনসাৰটো হয় কি অপশ্যন এ 26 জুলাই তাৰিখে পালন কৰা হয় কাৰ্গিল বিজয় দিৱস 9 জানুৱাৰী তাৰিখে কি পালন কৰা হয় আমাৰ প্ৰবাসী ভাৰতীয় দিৱস প্ৰবাসী ভাৰতীয় দিৱস আৰু 15 জানুৱাৰীত আৰ্মি ইণ্ডিয়ান আৰ্মি ডে পালন কৰা হয় 15 জানুৱাৰীত আৰু 17 জানুৱাৰীত কি পালন কৰা হয় এইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় নগাঁও মাজুলী বৰপেটা যোৰহাট কি হ'ব শুদ্ধ উত্তৰ সত্ৰৰ ভূমি বুলি কোৱা হয় অপশ্যন চি হ'ব শুদ্ধ উত্তৰ বৰপেটা ভাৰতত মুঠ কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে টোটেল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট মুঠ কিমানখন আছে 41 42 43 44 তো এইটোতো কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয় ৰিচেণ্ট এইটোত বহুত নিউজত আছিলে কেলে আমাৰ চৰাইদেউ মৈদামখন কি কৰিছিলে ৰিচেণ্টলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু সেইখনক ধৰি পেলাই এতিয়া টোটেল হৈছে অপশ্যন চি 43 বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভাৰতত ওকে সকলোতকৈ বেছিকৈ ক'ত আছে যদি সোধে কোনখন ৰাজ্যত আছে মহাৰাষ্ট্ৰ আৰু আমাৰ অসমত 3খন হ'ল এতিয়ালৈকে নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰখনৰ নাম কি দীপৰ বিল কাজিৰঙা বৰদোৱা ৰংঘৰ তো একমাত্ৰ ৰামচৰ যিটো ক্ষেত্ৰ আমাৰ অসমত সেইখন হৈছে অপশ্যন এ দীপৰ বিল নেক্সট কুৱেশ্যন স্বাধীনতা সংগ্ৰামৰ সময়ত অসমৰ স্বৰাজ দলৰ অধ্যক্ষ কোন আছিল তৰুণৰাম ফুকন মণিৰাম দেৱান কুশল কোঁৱৰ মুকুন্দ কাকতি তো অসমৰ স্বৰাজ দলৰ অধ্যক্ষ কোন আছিল তেতিয়া আছিলে তৰুণৰাম ফুকন শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তৰুণৰাম ফুকন ওকে তাৰপিছত ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ মুকুন্দ কাকতিৰ জন্ম ক'ত হৈছিলে তো মুকুন্দ কাকতি কোন আছিলে কনকলতা বৰুৱাৰ লগত যিগৰাকী ব্যক্তি শ্বহীদ হৈছিলে গহপুৰত তেখেত আছিলে মুকুন্দ কাকতি তো তেখেতৰ জন্ম ক'ত হৈছিলে ইয়াতে অপশ্যন আছে গহপুৰ নগাঁও শিৱসাগৰ নলবাৰী কি হ'ব শুদ্ধ উত্তৰ বহুতে গহপুৰ বুলিয়ে ভাবিব গহপুৰ নহয় তেখেতৰ জন্মস্থান হয় নলবাৰী ওকে এনেকুৱা কুৱেশ্যনবিলাক বেলেগ ক'তো নাপায় আৰু একেবাৰে ভিতৰত গৈ পেলাই ৰিচাৰ্চ কৰি পেলাই মই কুৱেশ্যন ইয়াতে ইনক্লুড কৰিছোঁ নেক্সট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থাপনা কেতিয়া হৈছিলে 1947 1948 1949 1950 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থাপনা হৈছিলে কেতিয়া সেয়া হৈছিলে 1948 অপশ্যন বি
তো ভিডিও লিংকবিলাক আপোনালোকে শ্বেয়াৰ কৰক ফ্ৰেণ্ডসকলৰ মাজত যিয়ে প্ৰিপাৰেশ্যন কৰি আছে আৰু ভিডিওটো ভাল পাইছে যদি আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক নেক্সট 20 নম্বৰ প্ৰশ্নটো আজি ইউৰো কাপ কি খেলৰ লগত জড়িত টেনিছ বেডমিণ্টন ফুটবল ক্ৰিকেট তো কি হ'ব শুদ্ধ উত্তৰ অপচন সি হ'ব শুদ্ধ উত্তৰ ফুটবলৰ লগত জড়িত হৈছে ইউৰো কাপ ওকে তো এইখিনি আজিৰ কাৰণে প্ৰশ্ন উত্তৰ হয় কিমান শুদ্ধ হ'ল আপোনাৰ স্কোৰটো কমেন্ট কৰক কমেন্ট সেকশনত তো এনেকৈ কমেন্ট কৰিলে আপোনালোকে গম পাব আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ গৈ আছে গোটেইখিনি কোৱেশ্চন যদি এটেম্প কৰিছে কিমানটা শুদ্ধ হ'ল হেতু হিচাপত কমেন্টটো আপোনালোকে কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে সো আজিৰ কাৰণে এইখিনিয়ে That's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.